My dear friends, মই অসমীয়াতে ক'বলৈ ওলাইছোঁ। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। প্লিজ প্লিজ প্লিজ। মাই ইউটিউব নেম ইজ নুনিচা খাটখাটি। আচ্ছা, গাখীৰ আৰু দৈ বগা হয় কিয়? সূৰ্যৰ পোহৰত থকা 7টা ৰং গাখীৰ বা দৈত পেলালে এটাও ৰং ধৰি ৰাখিব নোৱাৰি আটাইকেইটা ৰং উভতাই পঠায়। বুজি পাইছা? উভতাই পঠায়। ফলত আমি গাখীৰ আৰু দৈক বগা দেখোঁ। কিন্তু গাখীৰ বা দৈত ৰঙা বা সেউজীয়া ৰং পেলালে বা পেলাই চালে আপোনালোকে গম পাব গাখীৰ বা দৈখিনি ৰঙা বা সেউজীয়া দেখা পোৱা যায়। ইয়াৰ কাৰণ হ'ল গাখীৰ বা দৈয়ে ৰঙা বা সেউজীয়া ৰংটো প্ৰতিফলিত কৰি ঘূৰাই দিয়ে। আৰু এক বাত, नौक आदमी का नौक और चूल क्यों बढ़ता है? इसका आंसर होगा আমাৰ মৃত্যু পৰ্যন্ত শৰীৰত থকা নখ আৰু চুলি বাঢ়ি থাকে। আপুনি যিমানেই নখ কাটিব, যিমানেই দাড়ি কাটিব, বেছিকৈ ওলাব। ইয়াৰ কাৰণ হ'ল আমাৰ শৰীৰত নখ আৰু চুলিৰ গুৰিত থকা তেজৰ নলীয়ে আৱশ্যকীয় সাৰৰ যোগান ধৰে। ফলত নখ আৰু চুলি বাঢ়ি থাকে।